Hello students, welcome back to my channel where we are preparing for ACES final year examination 2025. So I hope you all are preparing in a full swing mode as exam is very near. So তোমালোকে জানাই মই স্পেচিয়েলি পলিটিকেল চায়েন্স প্ৰিপেয়াৰ কৰি আছোঁ এইটো চেনেলত ইভেন মই যিহেতু ষ্টুডেণ্টছে ৰিকুৱেষ্ট কৰিছে মই ইংলিছৰো কিছুমান দি আছোঁ তো লাষ্ট ইংলিছত আমি কাৰেক্টাৰ্ছ ডিছকাছ কৰিছিলোঁ 18 to 24লৈকে যিমান আহিছে তো মই প্ৰিপজিশ্যনৰ ডিছকাছ কৰিছোঁ 18 to 24লৈকে যিমান আহিছে বাট দুটা ইয়াৰৰ ৰখি গৈছে সেই দুটা ইয়াৰৰ বাদ দি দিছিলোঁ মানে সেইদিনা ভিডিঅ'টো ডাঙৰ হৈছিল বুলি চ' আজি সেইটো মই কণ্টিনিউ কৰিম চ' চোৱা কি কৈছে দে উইল কাম হেয়াৰ ইয়াত একদম এনচাৰটো মই ডাইৰেক্ট লিখি দিছোঁ হা কি কৈছে দে উইল কাম হেয়াৰ ইন এ মান্থৰ আগত কি হয় ইন হয় কিয় ইন হয় যে এটা কৈছে ন অলৰেডি যে কেতিয়া আহিব ইন এ মান্থ এক মাহৰ ভিতৰত আহিব তো ভিতৰত বুজালে আমিতো অলৰেডি ইন ইউজ কৰোঁ তোমালোকে জানা সেইটো তাৰপিছত চোৱা কি কৈছে আই এম চৰি ফৰ হোৱাট আই হেভ ডান কি কৈছে আই এম চৰি ফৰ হোৱাট আই হেভ ডান মই দুখিত কিয়ৰ বাবে দুখিত মই যিটো কাম কৰিছোঁ তাৰ বাবে মই দুখিত বাবে বুজালেও কি হয় বাবেৰ কাৰণেও কি হয় ফৰ ইউজ হয় এইটো মনত ৰাখিব বাবেৰ কাৰণেও ফৰ ইউজ হয় আই এম চৰি ফৰ হোৱাট আই হেভ ডান মই দুখিত মই যি কৰিছোঁ তাৰ বাবে মই দুখিত তেনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ হয় ফৰ ব্যৱহাৰ হয় তাৰপিছত চোৱা শ্বি ইউজুৱেলি ফেলছ ডেছ হাৰ বাইচাইকেল তো কি কৰে ইউজুৱেলি কিহৰ পৰা পৰে ফেলছ অফ মানে ক'ৰবাৰ পৰা পৰি যোৱা মনত ৰাখিবা ফেলছ অফ মানে ক'ৰবাৰ পৰা পৰি যোৱা বুলি কৈছে চাইকেলৰ পৰা পৰি যোৱা তো সেইকাৰণে ইয়াত কি হৈছে ফেলছৰ লগত অফ ব্যৱহাৰ হৈছে কনফিউজ নহ'বা কেতিয়াবা অ' এফ হয় কেতিয়াবা অ' ডাবল এফ হয় সেইটো তোমালোকে অলপমান কনচিয়াছ হ'বা কেতিয়া অ' এফ হয় আৰু কেতিয়া অ' ডাবল এফ হয় চোৱা নেক্সট চেণ্টেঞ্চ কি আছে হি ইজ টলাৰ দেন ইউ বাই 3 inches অলৰেডি এইটো কমন আহি গ'ল একবাৰ আমি ডিছকাছ কৰিছোঁ টলাৰ দেন বা শ্বৰ্টাৰ দেন এনেকুৱা হ'লে ইঞ্চেছ থাকিলে তাৰ আগত বাই হয় এইটো আমি ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'টো তো সেইটো তোমালোকে মনত ৰাখিবা বাই হয় তেনেকুৱা ক্ষেত্ৰত নেক্সট চেণ্টেঞ্চ চোৱা আই এম নট ছেটিছফাইড উইথ মাই পাৰফৰ্মেঞ্চ সৈতে বুজালে কি হয় উইথ হয় বুলি মই তোমালোকে কৈছোঁ ইয়াত সৈতে বুজাইছে না মই মোৰ পাৰফৰ্মেঞ্চৰ সৈতে কি নহওঁ ছেটিছফাইড নহওঁ আৰু এইটোও মনত ৰাখিবা ছেটিছফাইডৰ লগত উইথ হয় সেইটো এনেকৈও মনত ৰাখিব পাৰা আৰু এনেকৈও মনত ৰাখিব পাৰা যে উইথ মানে হৈছে সৈতে তো মই কিহৰ সৈতে ছেটিছফাইড নহয় মই মোৰ পাৰফৰ্মেঞ্চৰ সৈতে ছেটিছফাইড নহয় মই যিটো কাম কৰিছোঁ যিটো পাৰফৰ্মেঞ্চ দিছোঁ তাত মই সন্তুষ্ট নহয় তাত মই ছেটিছফাইড নহয় ছেটিছফাইড উইথ বুজিছে ছেটিছফাইডৰ লগত কি হয় উইথ হয় তাৰপিছত নেক্সট চোৱা কি আছে এইটো এটা তাৰপিছত দ্য পুলিচ ৰান আফটাৰ এগেইন চোৱা ৰান আফটাৰ মানেও আমি পঢ়িছোঁ ৰান আফটাৰ মানেও কাৰোবাৰ পিছে দৌৰি থকা মানে কাৰোবাৰ বিচাৰি ফুৰা ৰান আফটাৰ মানে কাৰোবাৰ মানে ধৰিব চেষ্টা কৰা ৰান আফটাৰ তো ৰানৰ লগত যে আফটাৰ হয় এইটো আমি অলৰেডি পঢ়িছোঁ আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ কমন আহে মই কৈছোঁ না তোমালোকে যদি ছল্ভ কৰা কমন আহি যাব কমন আহে বহুত মই ইমানবাৰ ডিছকাছ কৰিছোঁ না জানো মই নেক্সট চোৱা কি আছে নেক্সট ইয়াৰ ইউ কেন প্লেচ দ্য বুক অন দ্য টেবল এইটো আৰু কি এইটোতো ভেৰি ইজি যে টেবুলৰ অন হয় অন কেতিয়া হয় যেতিয়া কোনো এটা বস্তুত লাগি থাকে চাপ'জ এইটো টেবুলত বুকটো লাগি আছে তো লাগি থাকিলে অন হয় অন দ্য টেবল দ্য বুক ইজ অন দ্য টেবল দ্য পেন ইজ অন দ্য টেবল দ্য কপি ইজ অন দ্য টেবল দ্য কাপ ইজ অন দ্য টেবল এনেকুৱা ক্ষেত্ৰত অন হয় যেতিয়াই টেবুলত বা কোনো এটা জেগাত বস্তুটো লাগি থাকে টাচ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত কি হয় অন হয় এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰক আউট মানে কি ব্ৰক আউট মানে ষ্টাৰ্ট হোৱা কিবা এটা ষ্টাৰ্ট হৈছিল ব্ৰক আউট অন 1st September 1939 যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ 1st September 1939 ষ্টাৰ্ট হৈছিল মানে সেইদিনাৰ পৰা ব্ৰক আউট হৈছিল ষ্টাৰ্ট হৈছিল ব্ৰক আউট হোৱা মানে ষ্টাৰ্ট হোৱা এইটোৱে তোমালোকে মনত ৰাখিবা লিখি লোৱা কপিত ব্ৰক আউট মানে কি হোৱা ষ্টাৰ্ট হোৱা তাৰপিছত চোৱা নেক্সট কি আছে হি ইজ ফণ্ড অফ চোৱা এই কিমান ৰিপিট হৈ আছে মই কৈছোঁ না ৰিপিট হয় বুলি তোমালোকক চোৱা ফণ্ড অফ আমি পঢ়িছোঁ ফণ্ড অফ আমি আগত কি কৰিছিলোঁ ফণ্ড অফ চকলেট পঢ়িছিলোঁ ইয়াত চোৱা ফণ্ড অফ কি আছে আমি আগত ফণ্ড অফ মিউজিক পঢ়িছিলোঁ
ইয়াত কি আছে, হি ইজ ফন্ড অফ চকলেট, তাৰমানে চকলেট খাই বহুত ভাল পায়, ফন্ড অফ চকলেট। আৰু আমাৰ আগত কি পঢ়িছিলোঁ, ফন্ড অফ মিউজিক, তেওঁ মানে মিউজিক বহুত ভাল পায়। তো চেণ্টেঞ্চবিলাক ৰিপিট হয়, প্ৰিপজিশ্যনবিলাক ৰিপিট হয়। আছে কেইটামান, কি দিব, ইন, অন, অফ, উইথ, বাই, ফৰ, এইবিলাকেতো কিছুমান আছে। তো সেইকেইটা দিয়েতো চেণ্টেঞ্চ দিব লাগিব না। তো তোমালোকে সেইকেইটা এবাৰ মনত ৰাখিলে পঢ়িলে হৈ গ'ল। তো ফণ্ডৰ লগত কি হয়, অফ হয়। তাৰপিছত চোৱা, পেট্ৰিয়টিজিম কনচিষ্ট ইন এ অনেষ্টি অফ ছাৰ্ভিচ। কনচিষ্ট ইন মানে গঠিত হোৱা বুজালে কনচিষ্ট ইন। কি কৈছে, দেশ প্ৰেম কিহৰ সৈতে গঠিত হয়, অনেষ্টি অফ ছাৰ্ভিচ, মানে সেৱা কৰাৰ যিটো ভাৱ থাকে, সাধুতা থাকে, সেইটো দিয়েই দেশপ্ৰেম গঠিত হয়। পেট্ৰিয়টিজিম মানে দেশপ্ৰেম, পেট্ৰিয়টিজিম মানে দেশপ্ৰেম। তো গঠিত হোৱা বুজালে কনচিষ্টিন মানে গঠিত হোৱা, বুজিছা। কনচিষ্টৰ লগত কি হয়, ইন হয়। তাৰপিছত নেক্সট চেণ্টেঞ্চ চোৱা, ওৱান শুড নট বি ব্লাইণ্ড ওৱানছ মিষ্টেক। কোনো মানে কাৰো কাৰো ভুলটো কি কৰিব নালাগে, অন্ধ নিচিনা বিশ্বাস কৰিব নালাগে। ব্লাইণ্ডছ টু মানে ব্লাইণ্ডৰ লগত টু হয়। ব্লাইণ্ড টু মানে হৈছে কাৰোবাৰ অন্ধ নিচিনা বিলিভ কৰা, সেইটো বুজাইছে। ব্লাইণ্ডৰ লগত টু হয়। ইয়াত কি কৈছে, কোনো কাৰো মিষ্টেকটোক অন্ধ নিচিনা বিলিভ কৰিব নালাগে। তো ব্লাইণ্ডৰ লগত কি হয়, টু হয়। নেক্সট চোৱা চেণ্টেঞ্চ কি আছে, হিটলাৰ টুক এডভান্টেজ অফ জিংগোইজিম। হিটলাৰে কিহৰ এডভান্টেজ লৈছে, জিংগোইজিমৰ। এডভান্টেজৰ লগত অফ হয়, এইটোও মনত ৰাখা। এডভান্টেজ অফ মানে হৈছে কাৰোবাক ফাইদা উঠোৱা। এডভান্টেজ অফ, হিটলাৰ টুক এডভান্টেজ অফ জিংগোইজিম। নেক্সট চোৱা, আই এম ফুল কনফিডেন্স ইন ইয়ৰ এবিলিটি। আই হেভ ফুল কনফিডেন্স ইন ইয়ৰ এবিলিটি। মোৰ কি আছে, ফুল কনফিডেন্স আছে। কিহত ফুল কনফিডেন্স আছে, তোমাৰ এবিলিটিত। তো বুজাইছে, আকৌ চোৱা, বুজালে কি হয়, ইন হয়। বুজালে মই ইন হয় বুলি কৈছোঁ না, যে মোৰ তোমাৰ এবিলিটিৰ ওপৰত ফুল কনফিডেন্স আছে। তো বুজালে ইন হয়। আই হেভ ফুল কনফিডেন্স ইন ইয়ৰ এবিলিটিজ। ক্লিয়াৰ। চ' এইখিনিয়ে আজি এইকেইটা অলপমান থাকি গৈছিল, তো সেইকেইটা দুটা ইয়াৰৰ, তো সেইকেইটা মই ইয়াত ডিছকাছ কৰি দিলোঁ। ভেৰি ইজি আৰু বহুতবাৰ ৰিপিটেড হয়। ইন, অফ, বাই, উইথ, ফৰ, আফটাৰ, এইকেইটাইতো আহে বাৰে আউট। তো সেইকেইটা যদি তোমালোকে পঢ়ি লোৱা, মই আশা কৰোঁ যে আমি যিমান বছৰত ডিছকাছ কৰিলোঁ 18ৰ পৰা 24লৈকে ইয়াৰ পৰা কমন থাকিব। এইবিলাক দিয়ে থাকিব, চেণ্টেঞ্চটো সলাই দিব পাৰে, বাট এইবিলাকে থাকিব। তোমালোকে যদি নিয়মটো বুজি লোৱা, মোৰ কথাকেইটা বুজি লোৱা, তেতিয়া নিশ্চয় তোমালোকৰ 4 মাৰ্ক কনফাৰ্ম। 4 মাৰ্ক ইয়াৰ পৰা পাবাই তোমালোকে। যিটো ডিটাৰমিনৰ পৰা প্ৰিপজিশ্যনৰ পৰা 4 মাৰ্ক আহে, এইটো তোমালোকে পাবাই, মই চিয়ৰ কৈছোঁ। তো তাৰ বাবে তোমালোকে কি কৰিব লাগিব, চাব লাগিব, মই কোৱা নিয়মকেইটা লিখি ল'ব লাগিব, চেণ্টেঞ্চকেইটা লিখি ল'ব লাগিব। আৰু কি কৰিব লাগিব, ইংলিছ পৰীক্ষাৰ 1 দিন 2 দিন আগে তোমালোকে এইবিলাক চব ওলাই এবাৰ মানে নিজে চাব লাগিব। পেট্ৰিয়টিজিম মানে চাপ'জ কেনেকৈ চাবা তোমালোকে, মই কৈ দিছোঁ কেনেকৈ ৰিভাইজ কৰিব লাগে। চাবা, হি ইজ ফণ্ড অফ চকলেট। ছাৰ কি কৈছিল যে ফণ্ডৰ লগত অফ হয়, ঠিক আছে, ফণ্ডৰ লগত অফ হয়। ফণ্ড অফ মানে নিচিনা থকা বস্তুটো, বুজিলোঁ। এনেকৈ তোমালোকে পাৰিবা। তাৰপিছত চাবা, পেট্ৰিয়টিজিম কনচিষ্টৰ লগত ইন হয়। ছাৰে কৈছিল কনচিষ্ট ইন মানে গঠিত হোৱা। তো এনেকৈ যদি চবকেইটা চেণ্টেঞ্চ ৰিভিজন কৰি লোৱা না, চাবা পৰীক্ষাত আহিব। মই থাকিম পৰীক্ষাত, চাম তোমালোকে পাৰা কি নোৱাৰা। আৰু পৰীক্ষাৰ পিছত আমি ডিছকাছো কৰিম, ইয়াত কুৱেশ্যন এনালাইজ কৰিম, এনচাৰ কি, গতিকে তোমালোকে গম পাবা কিন্তু। তো এইখিনিয়ে ক'ম যে মই যেতিয়া মানে আজি মই ঘৰত আছোঁ, যেতিয়া মই মোৰ সেই জবৰ ঠাইত থাকোঁ, তাত নেটৱৰ্ক একদম বেয়া, বহুত কষ্টকৈ ভিডিঅ' আপলোড দিওঁ। এটা 15 মিনিটৰ ভিডিঅ' আপলোড হোৱা 2-3 ঘণ্টা লাগে, কিন্তু আমাৰ ইয়াত বহুত ভাল, সোনকালে আপলোড হৈ যায়, যিহেতু ইয়াত 5G নেটৱৰ্কটো পায়। তো যি হওক, আৰু মই আজি এইটো ভিডিঅ' আপলোড দিম। অলৰেডি মৰ্ণিং এটা আপলোড দিছোঁ, তাৰপিছত এতিয়া এটা আপলোড দিম। তোমালোকে এনেকৈ নাভাবিবা বা ইমান শ্বৰ্ট স্পেন টাইমত দি আছে, তো এটা চাম এটা নাচাম, এনেকৈ নহয় কিন্তু। ইচ এণ্ড এভৰি ভিডিঅ' is going to help you very much. তো প্ৰত্যেকটা ভিডিঅ' তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ, প্ৰত্যেকটা ভিডিঅ' তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। মোৰ কোনো ইণ্টেনশ্যন নাই এতিয়া পৰীক্ষাৰ আগত তোমালোকক ডিষ্টাৰ্ব দিয়া বা পৰীক্ষাৰ আগত তোমালোকক টাইমটো মিছইউজ কৰা। এজ এ টিচাৰ আই এম ভেৰি কনচিয়াছ অফ টাইম। মই ল'ৰা ছোৱালীক বাৰে কওঁ যে ইউজ ইয়'ৰ টাইম ভেৰি ৱাইজলি বিফৰ এক্সাম, বিকজ টাইম ইজ মানি। টাইম যিমান ভালকৈ ইউজ কৰিবা সিমান কাম হ'ব। তো তোমালোকে চাই ল'বা ভিডিঅ'টো, আশা ৰাখিছোঁ এইখিনি। ধন্যবাদ, থেংক ইউ।